Who among the following is the first Assamese translator of the Ramayana? তলৰ সকলৰ ভিতৰত কোনজন ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক আছিল? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ সি মাধৱ কন্দলি। মাধৱ কন্দলি ইয়াৰ কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন, হু ইজ দ্য ৰিচিপিয়েণ্ট অফ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ছলিডাৰিটি এৱাৰ্ড ইন 2015? 2015 চনত বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সংহতি বঁটা লাভ কৰা কোন? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ এ অদৰ গোপাল কৃষ্ণ। ঠিক আছে, অদৰ গোপাল কৃষ্ণ। নেক্সট কুৱেশ্যন, which Assamese poet is also known as প্ৰেম আৰু ৰদালিৰ কবি? কোনজন অসমীয়া কবিক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায়? অপচন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ এ হীৰেণ ভট্টাচাৰ্য। ঠিক আছে, কাৰেক্ট এনসাৰ কি হ'ব? হীৰেণ ভট্টাচাৰ্য। ঠিক আছে, ইয়াৰে নেক্সট কুৱেশ্যন চাওঁ। শংকৰদেৱ হেড ইষ্টাব্লিছ দ্য ফাৰ্ষ্ট নামঘৰ এট? শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ বি বৰদোৱা। ঠিক আছে, বৰদোৱাত কি কৰিছিলে? তেওঁ প্ৰথম নামঘৰ বনাইছিলে, মনত ৰাখিব। ইয়াৰে নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ক্ৰিয়েটেড দ্য বৰবৰুৱা আৰু বৰফুকন এণ্ড বৰফুকন পোষ্ট? কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পোষ্ট সৃষ্টি কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ প্ৰতাপ সিংহ, অপশ্যন নম্বৰ ডি প্ৰতাপ সিংহ। ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, দ্য হয়গ্ৰীৱ মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড ইন হুইচ হিল? হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি মণিকোট পাহাৰ। মণিকোট পাহাৰত কি আছে? আমাৰ হয়গ্ৰীৱ মন্দিৰ মানে হয়গ্ৰীৱ টেম্পলটো আছে, মনত ৰাখিব। ঠিক আছে, নেক্সট কুৱেশ্যন আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, আপোনালোকে চাব। আশা কৰোঁ আপোনালোকক এই কুৱেশ্যনবিলাকে আপোনাক যথেষ্ট হেল্প কৰিব। হুইচ ওৱান ৱাজ দ্য লাষ্ট কেপিটেল অফ দ্য আহোম কিংডম? কোনখন আহোম ৰাজ্যৰ শেষ ৰাজধানী আছিল? শেষ ৰাজধানী কি আছিল? ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ যোৰহাট। যোৰহাট কি আছিলে? সকলোতকৈ মানে একেবাৰে শেষৰখন ৰাজধানী আছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট এভাৰ লোক আদালত এট দ্য গুৱাহাটী হাইকোৰ্ট ৱাজ হেল্ড ইন দ্য ইয়াৰ? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমবাৰৰ বাবে লোক আদালত কোন বছৰত অনুষ্ঠিত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি 1988, 1988 চনত। ঠিক আছে, মনত ৰাখিব। ইয়াৰে নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম হুৱেৰ ভূপেন হাজৰিকা সিং এজ প্লেবেক ছিংগাৰ? ভূপেন হাজৰিকাই প্লেবেক গায়ক হিচাপে গোৱা প্ৰথমখন ছবি কোনখন? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি ইণ্ডোমালতী। ঠিক আছে, ইয়াৰে পৰৱৰ্তী নেক্সট কুৱেশ্যন অলপ স্পীডত যাম, আপোনালোকৰ কাৰণে 25টা ইম্পৰ্টেণ্ট কুৱেশ্যন আনিছোঁ, চাই যাব আপোনালোকে। দ্য তেজপুৰ মেণ্টেল হস্পিটেল ৱাজ ইষ্টাব্লিছ ইন দ্য ইয়াৰ? কোন বছৰত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিলে? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি 1876। 1876ত কি স্থাপন কৰা হৈছিলে? তেজপুৰৰ মানসিক চিকিৎসালয়খন স্থাপন কৰা হৈছিলে। ঠিক আছে, ইয়াৰে নেক্সট কুৱেশ্যন, হু হেড ৰটেন দ্য বুক নেম প্ৰহ্লাদ চৰিত্ৰ? প্ৰহ্লাদ চৰিত্ৰ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি হেমা সৰস্বতী। হেমা সৰস্বতীয়ে এই প্ৰহ্লাদ চৰিত্ৰ নামৰ গ্ৰন্থখন লিখিছিলে। নেক্সট কুৱেশ্যন, হু হেড ইষ্টাব্লিছ দ্য বৰপেটা সত্ৰ? বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনসাৰ মাধৱদেৱ হ'ব, অপশ্যন নম্বৰ চি। ঠিক আছে, ইয়াৰে নেক্সট কুৱেশ্যন, হু ইজ অলছ' ন'ন এজ বিহগী কবি? বিহগী কবি বুলি কাক জনা যায়? বিহগী কবি বুলি কাক জনা যায়? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়ৰ আছামিজ মেগাজিন জোনাকী ৱাজ ফাৰ্ষ্ট পাব্লিছ? কোন চনত অসমীয়া আলোচনী জোনাকী প্ৰথম প্ৰকাশ হৈছিল? কোন চনত প্ৰকাশ হৈছিল? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি 1889। 1889ত জোনাকী প্ৰথম প্ৰকাশ হৈছিল। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ
অসম ৰত্ন এৱাৰ্ড মানে অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমজন কোন আছিলে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি ভূপেন হাজৰিকাই প্ৰথম অসম ৰত্ন পাইছিল নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট নোবেল বাই ৰজনীকান্ত বৰদলৈ প্ৰথম উপন্যাসখনৰ নাম কি আছিল কাৰেক্ট এনচাৰ অপশ্যন চি মিৰি জীয়ৰী ঠিক আছে মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈ প্ৰথম উপন্যাস আছিল নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট মডাৰ্ণ আছামিজ থিয়েটাৰ হল বাণ থিয়েটাৰ ইষ্টাব্লিছ এট তেজপুৰ ইন দ্য ইয়ৰ বাণ থিয়েটাৰ কোন বছৰত স্থাপন কৰা হৈছিল ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি 1906 চনত স্থাপন কৰা হৈছিলে নেক্সট কুৱেশ্যন হু হেড ৰিটেন দ্য পয়েট্ৰি এন্থোলজি অলকানন্দা কবিতা সংকলন কোনে লিখিছিল অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি নলিনীবালা দেৱীয়ে অলকানন্দা লিখিছিলে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ দ্য অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি শিৱৰাম শৰ্মা বৰদলৈ কি আছিলে প্ৰথম অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক আছিল ইয়াৰে নেক্সট কুৱেশ্যন ডুৰিং হুইচ আহোম কিং দ্য চৰাইঘাট বেটেল ৱাজ ইণ্ডেড উইথ দ্য ডিস্কিভ উইন অভাৰ মোগল কোনটো ৰজাৰ ৰাজত্বকালত মোগলৰ ওপৰত নিৰ্ণায়ক জয়েৰে শৰাইঘাটৰ যুদ্ধ অন্ত পৰিছিল কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি উদয়াদিত্য সিংহৰ দিনতে শৰাইঘাটৰ যুদ্ধ অন্ত পৰিছিল ঠিক আছে ইয়াৰে পৰৱৰ্তী প্ৰশ্ন হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই দ্য সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি প্ৰতিমা বৰুৱা পাণ্ডে প্ৰথম সংগীত নাটক একাডেমীত বঁটা লাভ কৰা মহিলা নেক্সট কুৱেশ্যন আছাম অনলি ফিছাৰী কলেজ অফ ফিচাৰ্ছ ছায়েন্স ইজ লোকেটেড ইন অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ৰহাত কি আছে মীন মহাবিদ্যালয় আছে ঠিক আছে ইয়াৰে পৰৱৰ্তী প্ৰশ্ন ইন হুইচ ডিষ্ট্ৰিক্ট সৈনিক স্কুল ইজ লোকেটেড কোনখন জিলাত সৈনিক বিদ্যালয় আছে ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি গোৱালপাৰা নেক্সট কুৱেশ্যন লাচিত দিৱস ইজ চেলিব্ৰেটেড অন লাচিত দিৱস কেতিয়া উদযাপন কৰা হয় ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয় শেষৰটো প্ৰশ্ন যোৰহাট জিমখানা ক্লাব হুইচ ইজ দ্য ওল্ডেষ্ট গল্ফ কোৰ্ছ ইন এছিয়া এণ্ড থাৰ্ড ওল্ডেষ্ট ইন দ্য ৱৰ্ল্ড ৱাজ ইষ্টাব্লিছ ইন দ্য ইয়ৰ এছিয়াৰ আটাইতকৈ পুৰণি গল্ফ খেলপথাৰ আৰু বিশ্বৰ তৃতীয় পুৰণি যোৰহাট জিমখানা যোনখন ক্লাব আছে কোন বছৰত প্ৰতিষ্ঠা হৈছিলে আপোনালোকৰ অপশ্যনকেইটা দিছোঁ অপশ্যনকেইটাৰ এ বি চি ডি কৈ মই আপোনালোকক গোটেইকেইটা দেখাই দিছোঁ ইয়াৰে কাৰেক্ট এনচাৰ আপোনালোকক কোনটো হ'ব আপোনালোকে তলত কমেণ্ট কৰি জনাব ঠিক আছে ধন্যবাদ